এতিয়া মই হিলহাকুৰ পাৰত আছো। এয়া চাওক ফেন্সিং লগাই দিছে, ফেন্সিং আৰু এইফালে আমাৰ ফেন্সিঙৰ এইটো পাৰে আমাৰ ঘৰবোৰ আছিলে, এইবোৰ ভাঙি এতিয়া এনেকে মাটিডোখৰ পেলাই থৈছে আৰু ফেন্সিঙৰ সিটো পাৰে এটা টেম্পৰাৰী ফেন্সিং দি থৈছে। এয়া চাওক, এতিয়া কথাটো হৈছে যে যদি 3 বছৰে একো কামেই কৰিবলগীয়া নাছিল তেতিয়াহ'লে আমাৰ হিলহাকুবাসীক উচ্ছেদ কৰিবলগীয়া কিয় হ'ল? ইয়াত কোনো ধৰণৰ একো কাম কাজ হোৱা নাই। আজি 3 বছৰে আমি হিলহাকুৰ ৰাইজ ভাড়া ঘৰত আছোঁ। আমাৰ কিমান কষ্ট হৈছে, আমি নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যুঁজি আছোঁ। এয়া চাওক, এয়া হিলহাকুৰ অৱস্থা। তেওঁলোকে যেনিয়ে মন যায় তেনিয়ে গাঁত খান্দিছে, খান্দি পেলাই মাটিবোৰ দম কৰি থৈছে। ইয়াত ঘৰবোৰ থকাহেঁতেন কাৰ অনিষ্ট হ'লহেঁতেন। য'ত নেকি গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰখোৱাৰ কথা কয়, এতিয়ালৈকে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰখাবই নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে, এই শিলহাকুৰি দি বোৱাবই নোৱাৰিলে। আজি এই 1203টা পৰিয়ালৰ লগত কিমান ঘোৰ অন্যায় হৈছে, য'ত নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতি মাটি ভেটিৰ কথা কয়, খিলঞ্জীয়া ৰক্ষাৰ কথা কয়। এই শিলহাকুত বসবাস কৰা লোকসকলটো খিলঞ্জীয়াই আছিল। এতিয়া চাওক, ইয়াত একো কাম হোৱা নাই। এতিয়া আমাৰ ভেটিবিলাকত এতিয়া পিটনি হৈছে, ভেটিবিলাকত বন ঘাঁহ গছ এইবিলাক গজি আছে। এনেই যদি মাটিডোখৰ পেলাই থ'বলগীয়া আছিলে তেতিয়াহ'লে আমাক উচ্ছেদ কিয় কৰিবলগীয়া হ'ল, কি কাৰণে কৰিবলগীয়া হ'ল? বহুত দুখ লাগে। বাইদেউ, আপুনি এই বিষয়ে কি ক'ব? আজি আপুনি আকৌ আপোনাৰ ভেটি চাবলৈ আহিছে, দেখিছে ইয়াত একো ধৰণৰ কাম হোৱা নাই আৰু যেনে মন যায় তেনেকৈ তেৰা বেকাকৈ তেওঁলোকে উচ্ছেদ কৰিছে। য'ত নেকি বিজেপিৰ কিছুমান মানুহৰ ঘৰ এতিয়াও মানে আছে আৰু য'ত আমাৰ অভিযোগ, য'ত তেওঁলোকৰ ঘৰবোৰ আহে তাত ৰাস্তা সলনি হৈ যায়। এই বিষয়ে কি ক'ব আপুনি? ছাৰ, আজি দুখ লগা ঘটনা। আমাক আজি 3.5 বছৰে এতিয়া আমাক অঘৰী কৰি ৰাস্তাত আনিলে, কিন্তু এই চৰকাৰখনে এই যে ইয়াতে মাটিখিনি ল'লে কি কৰিম বুলি ভাবিছে, এতিয়ালৈকে আমাক ৰাজহুৱা কৰা নাই। ৰাজহুৱা কৰক, তেতিয়া আমিও মাটিখিনি এৰি দিম চৰকাৰক। চৰকাৰে যদি আমাৰ ভালৰ কাৰণে কাম কৰিছে, কিন্তু যদি এই চৰকাৰখনে ইয়াতে যদি ফ্লেট শ্লেট বনায় তেতিয়া কিন্তু আমি ক্ষান্ত হৈ নাথাকোঁ। কাৰণ আমাৰ মাটি আমি ফিল আপ কৰিছোঁ। এই মাটিবিলাক চাওকচোন, মোৰ আজি চকু পানী ওলোৱাৰ নিচিনা হৈ গৈছে। কাৰণ এইখিনি ঠাইতে আমি ঘৰ বনাই পেলাই সুখে শান্তিৰে বাস কৰিছিলোঁ, কিন্তু আজি আমাৰ কি গতি কৰি পেলালে, ৰাস্তাত থাকিব লগা কৰি পেলালে এই চৰকাৰখনে। সেইকাৰণে আজি দুখ লাগিছে। চৰকাৰখনক বাৰে বাৰে মই অনুৰোধ কৰিছোঁ যে বিকল্প এটা কৰক, নহয় মাটি আমাক ইয়াৰ বিবেক নগৰৰ পৰা আমাক দিয়ক, নহ'লে আমাক বেলেগত সংস্থাপন কৰক। আৰু যিহেতুকে আপুনি বাৰে বাৰে কৈ আছে যে এইখিনি মাটিৰ মূল্য যিমান কৈছে তাৰে অনুপাতে আমাক পইচাটো দিয়ক, আমি আপোনালোকক হাঁহি মুখে আমি এইখিনি মাটি এৰি দিম। কিন্তু চাওকচোন, আজি 3.5 বছৰে সৈতে এই মাটিখিনি কেনেকৈ পেলাই থৈ দিছে। দুখ লাগিছে। কাৰণ আমি ফিল আপ কৰি সৰু এটা চাকৰিৰে ইয়াতে ঘৰ বনাই আমি ল'ৰা ছোৱালীকেইটাৰে সৈতে সুখে শান্তিৰে বাস কৰিছিলোঁ, কিন্তু আজি আমাক ৰাস্তাৰ ভিকহু বনাই দিলে, ৰাস্তাত থাকিব লগা কৰি পেলালে। আমি আন্দোলনৰ ওপৰত আন্দোলন কৰি আছোঁ, কিন্তু এই চৰকাৰখনে এতিয়ালৈকে চকু মুদা কুলিৰ ভাও জুৰি আছে। এনেকৈ হ'লে নহ'ব। আমাক পুনৰ সংস্থাপন দিয়াৰ কাৰণে চৰকাৰৰ আহ্বান জনাইছোঁ। আৰু মই ইয়াৰ পৰাই আহ্বান কৰিছোঁ, গুৱাহাটীবাসীয়ে আমাৰ হকে মাত মাতক। কাৰণ আমি বহুত দুখত আছোঁ। আমাৰ 1203টা পৰিয়ালে আমি আজি বহুত দুখত আছোঁ। কাৰণ আমাৰ এতিয়া পানীত হাঁহ নচৰাৰ অৱস্থা হৈ গৈছে। ল'ৰা ছোৱালীক পঢ়াম নে খুৱাম নে ঘৰ ভাড়া দিম। ঘৰ ভাড়াও আজিকালি ইমান বাঢ়ি গৈছে, আমি দিব নোৱাৰা হৈ গৈছোঁ। সেইকাৰণে চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আমাক সোনকালে পুনৰ সংস্থাপন কৰি দিয়ে। বাইদেউ, আপুনি কি ক'ব? যাতে যিহেতু 3টা বছৰ পাৰ হৈ গ'ল, এতিয়াতো 4 বছৰে হ'বলৈ হ'ল প্ৰায়। তেনে ক্ষেত্ৰত আজি আমি দেখিছোঁ, আজিও আমাৰ মাটিখিনি এনেকৈ হৈ আছে যেনেকৈ মানে তেওঁলোকে খান্দি পেলাই লৈ গৈছিল তেৰা বেকা ৰাস্তাৰে। আপুনিতো গম পোৱালৈকে এতিয়ালৈকে ক্ষতিপূৰণো পোৱা নাই। এতিয়া আপুনি
কি ক'ব বিচাৰিব চৰকাৰখনৰ পৰা? মই লাইভ গৈ আছো, আপুনি কি ক'ব ইয়াৰ বিষয়ে? আমাক যিহেতু চৰকাৰে ভেকচিন কৰিলে, গতিকে আমাক অতি সোনকালে পুনৰ সংস্থাপন লাগে, আৰু যিসকলে ক্ষতিপূৰণ পোৱা নাই সেইসকলক ক্ষতিপূৰণ লাগে, আৰু যি ক্ষতিপূৰণ দিলেও সেয়াও সামান্য, একচুৱেলি ক্ষতিপূৰণ বুলিবলৈ নোৱাৰি। যি দিলে সেয়া যিসকল এতিয়া আমি ভাড়াত আছোঁ, অলৰেডি ভাড়া দিওঁতে সেইখিনি পইচা শেষেই, তো অতি সোনকালে আমাক পুনৰ সংস্থাপন লাগে। কাৰণ এতিয়া মাটি আজি এয়া চাওক, আজি 3 বছৰ 4 বছৰ হ'ল ইভেকশ্যন কৰাৰ পিছত মাটি আজি এনেকেই পৰি আছে। আমাক উন্নয়ন লাগে, নালাগা নহয়, কাৰণ আমি জানো উন্নয়ন লাগে। উন্নয়ন মানে এখন দেশৰ উন্নতি, উন্নয়ন লাগে। কিন্তু উন্নয়ন লাগে যদি আমাক তেওঁলোকে গুৱাহাটীত আমাৰ শ্বিফ্ট কৰাব লাগিছিলে। শ্বিফ্ট কৰাই পেলাই এইখিনি তেওঁলোকে ইভেকশ্যন কৰক, উন্নয়ন কৰক। কিন্তু তাকে নকৰি তেওঁলোকে কি কৰিলে, মিছা কথাৰে আমাক গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণ কৰিম বুলি আমাক এইখিনি উচ্ছেদ কৰিলে। এতিয়াতো গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণ হোৱা নাই, দিনক দিনে বানপানী বেছি হৈছে। আৰু এই আজি আমি 1203টা পৰিয়ালক হাৰাশাস্তি কৰিছে। আমাৰ মাজৰ কিমানজন ৰোগীয়া হ'ল, কিমানজন হেৰাই গ'ল আমাৰ মাজৰ পৰা। আৰু বিশেষকৈ আমাৰ যিখিনি নৱপ্ৰজন্ম, আমাৰ ল'ৰা ছোৱালীৰ আজি শিক্ষা শেষ, সেই ল'ৰা ছোৱালীসকলৰ কাৰণে তেওঁলোকে নাভাবিলে। ইভেকশ্যন কৰাৰ আগত সেই ল'ৰা ছোৱালীখিনি শিক্ষাৰ কথা কিয় নাভাবিলে? আমাক অলপ মাটি দান কৰি তেতিয়া আমাক সৰুকৈ একোটিকি ঘৰ বনাই ল'ৰা ছোৱালীখিনি পঢ়া শুনাৰ সুবিধা কৰি দিয়ে। যি কৰে কৰক। ঠিক আছে, এতিয়া আপুনি এই বিষয়ে কি ক'ব? যিহেতু চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ থাকে, খিলঞ্জীয়া ৰাইজৰ কথা এই চৰকাৰখনে জানো বুজি পালে? আজিতো উচ্ছেদ হোৱাৰ আপোনাৰ 3.5 বছৰ হ'ল। এনে সময়ত আপুনি চৰকাৰলৈ কি ক'ব বিচাৰিব? যিটো কথা ওলাই আমি সেইখিনি সম্পূৰ্ণ খিলঞ্জীয়া মানুহ। কাৰণ ইয়াত অকল এটা জাতিয়ে নহয়, অসমত যিমানখিনি গোটেইকেইটা জাতি আছে বুলি ক'লেও ইয়াত ভুল নহয়। আপোনাৰ ট্ৰাইবেলৰ পৰা আপোনাৰ বড়ো, মিচিং আদি কৰাৰ পৰা গোটেইখিনি গৰীয়া মৰীয়ালৈকে গোটেইখিনি আছে। এতিয়া তাৰ মাজত এতিয়া উচ্ছেদ আমাক কি হিচাপে উচ্ছেদ কৰিলে তেওঁলোকে জানে। আৰু আপুনিতো এজন গৰীয়া সম্প্ৰদায়ৰ বোৱাৰী, আপুনি এই বিষয়ে আপুনি প্ৰপাৰ মানে অসমীয়া হয়। তেনে ক্ষেত্ৰত চৰকাৰে যিহেতু খিলঞ্জীয়াৰ কথা কৈ থাকে, খিলঞ্জীয়াৰ সংজ্ঞাটো কিমান দূৰ সত্য চৰকাৰৰ? এতিয়া মই নিজেতো যিহেতু মই নিজে গৰীয়া মুছলিম এজনী ছোৱালী, গতিকে মই এতিয়া সেইটোৱে কওঁ, এতিয়া চব ফালে যে অকল খিলঞ্জীয়া মানে তেতিয়াহ'লে কি? আমি যদি খিলঞ্জীয়া নহয় তেতিয়া খিলঞ্জীয়া কোন তেতিয়াহ'লে? আৰু পুঁজিপতিবিলাক বা বনিয়াহঁত তেওঁলোক খিলঞ্জীয়া নেকি? আৰু যিহৰ কাৰণে আমাক উচ্ছেদ কৰিলে, তেতিয়াতো আমাক খিলঞ্জীয়া বুলি উচ্ছেদ কৰা নাছিলে। তেতিয়া তেওঁলোকে বানপানী ৰোধ কৰাৰ কাৰণে আমাক উচ্ছেদ কৰিছে। কিন্তু এতিয়া গোটেই গুৱাহাটী বানপানী হয়, কিন্তু আমাৰ শিলহাকুত বানপানী নহয়। এতিয়া আপুনি এইফালে দেখাব পাৰে গোটেই শুকান। আৰু তাতে যদি আজি 3 বছৰ 3.5 বছৰ হৈ গ'ল আমাক উচ্ছেদ কৰা, যদি তেওঁলোকৰ তেনেকুৱা প্ৰকল্পই আছিলে এতিয়ালৈকে কিবা এটা হ'লেও কৰিব লাগিছিলে। এতিয়ালৈকে সেই প্ৰকল্প কিয় আগবঢ়োৱা নাই? আৰু আমাক এনেকৈ ইফালেও এবাৰ সিফালেও এবাৰ তেনেকৈ কৰি থৈছে। যিহেতু আৰু ক্ষতিপূৰণো আধা দিছে, আধা দিয়া নাই। আৰু ধৰক এতিয়া মাটি দিয়াৰো কোনো একো কথা আলোচনা হোৱা নাই। কিন্তু সেইটো কথা নহয়, আমাক মাটিও দিব লাগিব আৰু ক্ষতিপূৰণ সম্পূৰ্ণভাৱে দিব লাগিব। দাদা, আপুনি এইখিনি সময়ত কি ক'ব বিচাৰে? যিহেতু ইফালে ফেন্সিং, আৰু ফেন্সিঙৰ ভিতৰত আমাক উচ্ছেদ কৰা আমাৰ উচ্ছেদস্থলী, ইয়াততো আমি দেখিবলৈ পাইছোঁ ইয়াত কোনো ধৰণৰ শিলহাকুদি কৃত্ৰিম বানপানী বোৱাবও পৰা নাই। আৰু এটা ফেন্সিং লগাই আমাক তেওঁলোকে উচ্ছেদ কৰি থৈ দিছে, কিন্তু উচ্ছেদস্থলীত কোনো ধৰণৰ কামো হোৱা নাই। যদি মাটিখিনি এনেকৈ পেলাই থ'বলগীয়া আছিল, আমাকতো উচ্ছেদ নকৰিলেও হ'লে এই ক্ষেত্ৰত কি ক'ব? এইখিনিতে মই ক'ব বিচাৰিছোঁ যে এই আমাৰ শিলহাকুৰ কোনো ৰাইজে কিন্তু উচ্ছেদৰ আচলতে ক'ব গ'লে বিৰোধিতা নকৰে। গুৱাহাটী উন্নয়ন আমিও বিচাৰোঁ, কাৰণ আমি গুৱাহাটী চহৰৰে আমি বাসিন্দা। মই যদি মোৰ নিজৰ কথাই ক'ব যাওঁ, তেতিয়াহ'লে 1995 চনৰ পৰা গুৱাহাটীখনক ছাৰ্ভিচ দি আছোঁ। গতিকে গুৱাহাটীক যিহেতু ইমানখিনি ছাৰ্ভিচ দিছোঁ, তেতিয়াহ'লে ময়ো সেই আশা কৰিম যে গুৱাহাটী মোৰ কাৰণে কিবা এটা দিয়ক। তেনেকুৱাকৈ আমি যেতিয়া বিজেপি চৰকাৰ আহিলে, তেতিয়া আমি যেনেকৈ বিজেপি চৰকাৰক ভোট দিছিলোঁ, তেনেকৈ আমি বিজেপি চৰকাৰৰ পৰা এইটোৱে আশা কৰোঁ যে তেওঁলোকে আমাৰ ব্যৱস্থা কৰক। এতিয়া কথা হৈছে যে খিলঞ্জীয়াৰ কথাটো আপুনি বাইদেউ উল্লেখ কৰিলে, খিলঞ্জীয়া বুলি। এতিয়া খিলঞ্জীয়াৰ ডেফিনেশ্যন কি হয়? আজি মই এজন মুছলমান মানুহ হৈ আজি মই খিলঞ্জীয়া হিচাপে মোক যদি কোৱা যায় যে আপুনি মই খিলঞ্জীয়া হয় নে নহয়, 1951 চনৰ যিটো NRC আছে, NRCৰ পৰা মোৰ পূৰ্বপুৰুষৰ নাম সোমাই আছে। 1997 চনত যেতিয়া ভোটাৰৰ কাৰণে যিটো ভোটাৰ লিষ্ট আছিলে, তেতিয়াৰ পৰা মোৰ নিজৰ নাম তাতে অন্তৰ্ভুক্ত হৈ আছে। গতিকে খিলঞ্জীয়া বুলি যেতিয়া ক'ব, তেতিয়াহ'লে প্ৰথমতে মোকেই ক'ব লাগিব যে মই নিজেই খিলঞ্জীয়া। তেনে ক্ষেত্ৰত যদি চৰকাৰে আমাৰ কথা নুশুনে, যিটো চৰকাৰক আমি খিলঞ্জীয়াৰ চৰকাৰ বুলি জানো, জাতি মাটি ভেটিৰ চৰকাৰ বুলি জানো, তেনেকুৱা ধৰণৰ এটা চৰকাৰে যদি আমাৰ নিচিনা খিলঞ্জীয়া ভূমিৰ
পুত্ৰক যদি সংস্থাপিত কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো মই লাজৰ কথা ক'ম নে দুখৰ কথা ক'ম সেইটো মই ক'ব পৰা নাই কিন্তু এইটো অতিকৈ আমাৰ কাৰণে দুৰ্ভাগ্যজনক মই দুৰ্ভাগ্যজনক বুলি কৈছোঁ কাৰণ আমি এনেকুৱাকৈ ভুক্তভোগী হৈ গৈছোঁ আজি চাব পাৰে যে শিলখাকুৰ যিটো ফেন্সিং দিছে ফেন্সিঙৰ ভিতৰত কিন্তু কোনো ধৰণৰ কাম সম্পন্ন হোৱা নাই যোৱা 3.5 বছৰ ধৰি আমি এনেকেই দেখা পাই আছোঁ এইখিনিতে আমাৰ মাটি আছিলে সেই সদায় এই মাটিখিনি চাই আমি দুখ কৰি আছোঁ গতিকে ইয়াৰ পৰা মই এইটোৱে আহ্বান কৰিছোঁ চৰকাৰলৈ যে আপুনি বিচাৰিলে চৰকাৰে বিচাৰিলে সকলো সম্ভৱ কৰিব পাৰে এনেকুৱা ধৰণৰতো কথা নাই যে চৰকাৰে কৰিব নোৱাৰা কাম আছে চৰকাৰে বিচাৰিলে সকলো সম্ভৱ আপুনি চৰকাৰে শিলখাকুৰ যিখিনি ৰিজিয়ন সেই ৰিজিয়নৰ পৰা কিমান শ বিঘা মাটি ইয়াৰ পৰা ল'লে আৰু আমাৰ যিখিনি মানুহ ইয়াতে আছে তেওঁলোকক সংস্থাপিত কৰিব হ'লে হয়তো খুব অলপ সংখ্যক অলপ হয়তো বিঘা আমাক 100, 150, 200 যিয়ে হওক তেওঁলোকে বিবেচনা কৰিব কিন্তু মাত্ৰ সেইখিনি ভূমিহে লাগে গতিকে এইখিনিও যদি ভূমি চৰকাৰে দিব নোৱাৰে তেতিয়াহ'লে এইটো আকৌ কৈছোঁ লাজেই পাম নে কি ক'ম মুঠতে আমাৰ কাৰণে এইটো দুৰ্ভাগ্যজনক গতিকে আহ্বান কৰিছোঁ অতি সোনকালে আমাৰ ব্যৱস্থা কৰক কাৰণ আমাৰ বহুত দেৰি হৈ গ'ল আমাৰ ভৱিষ্যত আছে ঠিক আছে হ'ব বাইদেউ আপুনি কিবা ক'ব নেকি এই বিষয়ে যিহেতু আপুনি এতিয়ালৈকে কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই আপুনি এজনী অসমীয়া ছোৱালী আপুনি হাড়ে হিমজুৱে অসমীয়া তেনে ক্ষেত্ৰত আমাক বেদখলকাৰী কৰি উচ্ছেদ কৰিলে আমি বিলত বহিছোঁ বুলি কিন্তু দৰাচলতে এইখনতো কোনো ধৰণৰ প্ৰকৃতিয়ে বনোৱা বিল নহয় এখন মানুহে যিহেতু 2008 চনত এখন এটা বিল চেংচন কৰিছিলে তাৰ পাছত এইটো বিল নামাকৰণ কৰা হৈছিল কিন্তু তেনে ক্ষেত্ৰত যদি চৰকাৰে আমাক কোনো ধৰণৰ তেতিয়া বাধা দিয়া নাছিল উল্টা তেওঁলোকে আমাক ঘৰ বনাবলৈ তেওঁলোকে হোল্ডিং নাম্বাৰ দিছিল লাইটৰ বিল দিছিল ৰাস্তা বনাই দিছিলে এতিয়া আকৌ আমাক বেদখলকাৰী কৰি পেলাই উচ্ছেদ কৰি পেলাই আমাৰ মানুহখিনিক উচিত মূল্যত ক্ষতিপূৰণটো দূৰৰে কথা মাটিটো আমি পাবলৈ মানে এতিয়াও আমাৰ পাম নে নাখাম এনেকুৱা এটা হেৰিত আছোঁ এই বিষয়ে আপুনি কি ক'ব এতিয়া চাওক আমি এতিয়া ধৰক ক'ব গ'লে বহুত লাজে লাগে আমি অসমীয়া বুলি নিজকে ক'বৰ কাৰণে আজি খিলঞ্জীয়া নিজে অসমীয়া খিলঞ্জীয়া বুলি চিঞৰি আছোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ইলেকশ্যন খেলিছিলে তেতিয়া তেওঁ মানে মাথাত কাপোৰ বান্ধি কৈছিলে আপোনালোকে মাটি লাগিবনে আপোনালোকক চৰকাৰী মাটি আপোনালোকৰ মাটি আমি ম্যাদী পাট্টা কৰি দিম সেই হিচাপত কৈছিলে এতিয়া এইবোৰতো সকলো কৈয়ে থাকে বাৰু নতুনকৈ এতিয়া কালিয়ে ধৰক আমি GMD গৈছিলোঁ যাওঁতে তাতে আমি ধৰক আলোচনা কৰিব আমাৰ ক্ষতিপূৰণখিনি কেতিয়া দিব তাৰপিছত নাৰায়ণ ডেকাই ক'লে বোলে চেণ্ট্ৰেল কমিটি আহিছে তেওঁলোকে লিষ্টখন দিছে আমি ক'লো ঠিক আছে চেণ্ট্ৰেল কমিটি যদি লিষ্টখন দিছে আমাক দেখাওক লিষ্টখন তেতিয়া তেওঁলোকে কৈছে তেওঁলোকে আপোনালোকৰ কথা কৈছে নহয় তাৰপিছত আমি ক'লোঁ আৰু যে আপোনালোকৰ আমাৰ যদি কথা কৈছে তেতিয়াহ'লে আপুনি লিষ্টখন কিয় দেখুৱায় আমাৰ লিষ্টখন দেখুৱাওক তেহেঁতে যদি আমাৰ নাম আছে আমি জনামতে আপোনাৰতো প্ৰথম লিষ্টত নাম নাই আপোনাৰ নামটো যদি চেণ্ট্ৰেল কমিটিয়ে কৰিছে তেতিয়াহ'লে আপোনাৰ নামটো কটা গৈছে তাৰপিছত আমাৰ শিলখাকুৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত যিখন আমি মিচিং লিষ্ট দিলোঁ তাত আপোনাৰ নামটো সন্নিৱিষ্ট কৰা হৈছে তেনে ক্ষেত্ৰত চৰকাৰ আৰু চেণ্ট্ৰেল কমিটিৰ যিটো মানে কৰ্ম সেইখিনিক আপুনি গৰিহণা দিব পাৰেনে বাৰু হয় হয় সেইটোৱে মানে ক'ব বিচাৰিছোঁ মানে সিহঁতে কি কৰিছে যাৰ মাটি আছে যাৰ মানে ঘৰ মালিক তেওঁলোকে ভাড়াতীয়াকো লৈ গৈছে আমি সিহঁতক কৈছোঁ যে আপোনালোক আমি দেখাই দিব পাৰিম তেওঁলোকে কৈছে আপোনালোকে এটা লিষ্ট আনক যে ভাড়াতীয়া কোন আহিছে মালিক কোন আহিছে আপোনালোকে চেণ্ট্ৰেল কমিটি আপোনালোকে পাতি দিছে আপোনালোকে বিচাৰ কৰক আপোনালোকে নিজে উলিয়াওক ভাড়াতীয়া কোন আহিছে চেণ্ট্ৰেল কমিটি পাতি যে দিছে মালিক কোন আহিছে আমি কিয় বিচাৰি দিব লাগে আপোনালোকে পাতিছে বিচাৰক আৰু সঠিক মূল্যত মানুহ কোন মানে ঘৰ ভাঙিছে তেওঁলোকৰ লগত আলোচনা কৰক হয় চেণ্ট্ৰেল কমিটিৰ লগত দৰকাৰ নাই নহয় সিহঁতে নিজৰ নামত দি থৈ আহিছে ভাড়াতীয়াৰৰ নাম দি থৈ আহিছে আমি যেতিয়া সেইবিলাক উত্থাপন কৰিলোঁ তেওঁলোকে মানে কি কৰিছে আমাক ওলাই দিছে ওলাই দি পেলাই কৈছে বোলে যাওক এতিয়া বেলেগ মানুহ আহিছে আপোনালোকৰ যিকেইজন আছে সেইকেইজনৰ নাম বেয়া ব্যৱহাৰ কৰিছে আমি কিয় দিম আমি 4জনৰ নাম আমাৰ ইমান ভুক্তভোগী মানুহ আছে আমি চবৰে নাম দিম যেতিয়া সেনেকে ক'লোঁ আপোনালোকে লিষ্টখন দি যাওক ইমানবোৰ লিষ্ট দি থকাৰ পিছত বাকীবোৰ লিষ্ট কি হ'ল আপোনালোকে ঠিক আছে চেণ্ট্ৰেল কমিটি লিষ্ট যদি দিছে আমাৰ পৰা আৰু কিয় বিচাৰিছে আপুনি গোটেই লিষ্টখন দেখাব লাগিছিলে সেই হিচাপত ক'লোঁ সিহঁতে আমাক ওলাই দিছে তাৰপিছত যেতিয়া আমি গোটেই মানুহ গোট খালোঁ নাৰায়ণ ডেকা ওলাই গুচি গৈছে তাৰমানে যুক্তি যেতিয়া কাটিব নোৱাৰে তেতিয়া আমাৰ মানুহক বেয়া ব্যৱহাৰ কৰে এতিয়া কথাটো হৈছে যে আমি যিহেতু ভুক্তভোগী এতিয়া চাওক এই মাটিবোৰ আমাৰ পৰি আছে আৰু এই মানুহবোৰ চাওক এই মানুহবোৰ গোটেই অসমীয়া মানুহ এই মানুহবিলাকক যিহেতু অন্যায়ভাৱে লৈ আমাক উচ্ছেদ কৰিলে আৰু উচ্ছেদ কৰি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয় আমাৰ ওপৰত
আমি এইটো কেনেদৰে সহ্য কৰিব পাৰিম সেইকাৰণে অসমৰ ৰাইজে এইটো বিবেচনা কৰে যাতে আৰু এইবিলাক চাওক মাটি এতিয়াও এনেই পৰি আছে যতে মন যায় খাল কৰিছে যতে মন যায় পাহাৰ কৰিছে আৰু কেতিয়াবা শুনা পাইছো ইয়াৰ পৰা মাটি বাহিৰলৈ বিকিছে এই দালাল খুপাই লগ লাগি চেন্ট্ৰেল কমিটি যেটো চৰকাৰে পাতি দিয়া সকল উন্নয়ন কমিটি এয়াই বহুত দুখৰ কথা সেইকাৰণে আমি যুঁজি আছো আৰু আমি যেতিয়ালৈকে মাটি নাপাওঁ তেতিয়ালৈকে যুঁজি থাকিম বাকি এইখিনিয়ে আজি লাইভত আছিলে ধন্যবাদ